আজি আৰু এখন গাড়ী লৈ আহিছোঁ চেণ্ট্ৰো আৰু গাড়ীখনৰ দাম হ'ব অনলি 95,000 আৰু গাড়ীখনৰ কণ্ডিশ্যন কেনেকৈ কি আছে সব আপোনালোকক কৈ আছোঁ ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। গাড়ীখন 2009 চনৰ হয়, 2029 লৈকে টেক্স আছে আৰু কণ্ডিশ্যন বহুত ধুনীয়া গাড়ীখনৰ। এই চাওক বহুতেই ধুনীয়া, কোনো স্ক্ৰেচ নাই, ছেকেণ্ড অনাৰ হয়। এই চাওক চকাও মোটামুটি বহুতে ধুনীয়াই আছে, এতিয়ালৈকে 40% আছে, এইটোও 40% আছে। আৰু আগফালৰ দৰ্জাটো চাওক একদম চিল হৈ আছে। এই চাওক আৰু এইটোৱে চাওক পিছফালৰটো মানে চাৰিওফালে চিল হৈ আছে। মানে গাড়ীখন হ'ব পাৰে 2009 চনৰ, কিন্তু কণ্ডিশ্যনটো বহুত ধুনীয়া। আৰু এতিয়া মই ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখাম কেনেকৈ আছে। এই চাওক মানে AC হিটাৰ সব ৰানিঙত আছে, কিবা প্ৰব্লেম নাই, AC বহুত ধুনীয়া। আৰু যদি ৰানিংটো কওঁ চাওক, ৰানিংটো চাওক 79,000 হৈছে, মানে বহুত ধুনীয়া গাড়ী। এই চাওক আৰু মই পিছফালেও দেখাই দি আছোঁ। চাওক আৰু সাউণ্ড সিস্টেমটো সোনিৰ লোগো আছে। ইয়াত চাওক সাউণ্ড সিস্টেম বহুত ধুনীয়া। আৰু মই এতিয়া ষ্টাৰ্ট কৰি সাউণ্ডটো শুনাম কেনেকৈ আছে। এই চাওক সাউণ্ড গমেই পোৱা নাযায়। এই চাওক এই চাওক ইঞ্জিন, এই চাওক এফ্ৰণ্ট পূৰা চিল হৈ আছে। এই চাওক আৰু ইঞ্জিনটো চাওক কিমান চাফা হৈ আছে। এয়া এইটো এফ্ৰণ্টৰ চাওক একদম চিল হৈ আছে আগফালৰ পৰা। এয়া চাওক আৰু বনেটটো চাওক পূৰা চাৰিওফালে মানে চিল আছে। আৰু এতিয়া ষ্টাৰ্ট কৰি আগফালৰ পৰা সাউণ্ডটো শুনাম কেনেকুৱা হৈ আছে। এই চাওক ইঞ্জিনৰ সাউণ্ড একদম ধুনীয়া হৈ আছে। এই চাওক এয়া সাউণ্ডটো মানে একদম মানে মিহি সাউণ্ড, কোনো বেলেগ কিবা সাউণ্ড নাই। গাড়ীখন অনলি 95,000 হ'ব, মানে ট্ৰেন্সফাৰ ইঞ্চুৰেঞ্চ সব আপোনালোকৰ নামত কৰি দিয়া হ'ব। আৰু যদি কোনোবা লয় স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব, কথা পাতিব। চলাই বহুত ধুনীয়া, বহুত ভাল লাগে চলাই।